গুৱাহাটী এখন ব্যক্তিগত ৰিহাব চেণ্টাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। হুজাইৰ এটি পৰিয়ালৰ অভিযোগ উত্থাপন চেণ্টাৰটোৰ বিৰুদ্ধে ফেব্ৰুৱাৰী মাহত সুলেমান সুলতান নামৰ এজনক ভৰ্তি কৰাইছিল চেণ্টাৰটো। যুৱকজনক অত্যাচাৰ চলোৱাৰ অভিযোগ চেণ্টাৰটোৰ বিৰুদ্ধে কাহিলীপাৰাস্থিত প্ৰযুক্তি ৱেলনেছ হোম ৰিহাব চেণ্টাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। ভাতৃ আৰু মাতৃয়ে যুৱকজনৰ শৰীৰত তেজ দেখি যুৱকজনক ভৰ্তি কৰাইছিল চিকিৎসালয়ত। পৰৱৰ্তী সময়ত ভগদত্তপুৰ আৰক্ষীয়ে চেণ্টাৰটোৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। চেণ্টাৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। ভাইটিক যেতিয়া আমি ৰিহাব চেণ্টাৰত দিছিলোঁ এডমিশ্যন কাৰণে স্লাইটলি অকণমান কাউন্সিলিং লাগিছিল। ভাইটিক যেতিয়া আমি ৰিহাব চেণ্টাৰত দিছিলোঁ এডমিশ্যন কাৰণে স্লাইটলি অকণমান কাউন্সিলিং লাগিছিল। তো তাৰ ডক্টৰৰ লগত আমি এইটো যোগাযোগতে আছিলোঁ। ডক্টৰ ছাৰে ক'লে যে ইয়াত দি দিয়ক, মই ইয়াতে উইকলি ভিজিট কৰোঁ, যি লাগে আমি চাই দিম। তো ইনিচিয়েলি লৈ যোৱাৰ পিছত আপোনাৰ ধৰক মাম্মী ডেইলি কণ্টেক্টত আছে, যোন কেয়াৰটেকাৰ হয় ভাস্কৰৰ লগত। মই উইকলি 2-3 ডেজ মই আপডেটটো লওঁ। আমাক কৈছে ধুনীয়াকৈ মেডিচিন খাই আছে, খোৱাটো খাই আছে, যিটো মেইন অসুবিধা আছিল আমাৰ। ফুড ইনটেক এণ্ড ৱাটাৰ ইনটেক টাইমলি নহয়। তো সেইটো কৈছে যে ধুনীয়াকৈ খাই আছে আৰু আপোনালোকে টেনশ্যন ল'ব নালাগে। আমি যেতিয়া কওঁ যে আমি একবাৰ ভিজিট কৰিম, নাই দাদা ঠিকে আছে, আহিব নালাগে, আপোনালোকে আহিলে চালে আকৌ পেচেণ্টটো ঘৰ যাব বিচাৰিব, এইবোৰ কৈ মানে আমাক ৰাখি আছে। Suddenly after 25 days সি ক'লে যে একদিন পৰা খোৱাটো এৰিছে, তো নেক্সট ডে বোলে স্লাইন লগাইছে বুলি আমি গুচি গ'লো। এতিয়া গৈ কিনে আমাৰ পেচেণ্টক সি আনিব নোৱাৰে ওচৰত আমাৰ, সি তলত নামি নাহে। প্লাছ আমি কৈছোঁ তেনেকৈ মাম্মী কৈছে যে আমি ওপৰত যাওঁ, আমাক ওপৰত যোৱা এলাউড নাই, ওপৰত যাব দিয়া নাই। পেচেণ্ট আনিছে, আফটাৰ 5 to 10 মিনিটছ পিছত সি আনিছে ইয়াক, আনি কিনে চেয়াৰত বহাই ৰাখিছে আৰু আমাক ভিতৰৰ পৰা বাহিৰত মাতিছে। কণ্ডিশ্যন এনেকা আছিলে, ইটছ লাইক ভেৰি বেড। ৱাক কৰিব নোৱাৰিছে, কথা পাতিব নোৱাৰিছে, বডি টেম্পাৰেচাৰ হাই আছিলে আৰু আপোনাৰ মুখেদি লুল পৰি আছিলে। সিজাৰ এটা কাহি আছিলে, গোটেই বডি কপি আছে। সিজাৰ ৰিহাব চেণ্টাৰত দিছিলো আমি, ফেব্ৰুৱাৰী 15 তাৰিখে দিছিলো। সি অলকণ ডিপ্ৰেশ্যনত আছিলে, ইমান তাৰ গা বেয়া নাছিলে, ইমান মাথা বেয়া নাছিলে, মানে নুবুজে অকলে ঘৰত বহি থাকে। সেইকাৰণে আমি মানে কাউন্সিলিং কৰিব বিচাৰিছিলো। কাউন্সিলিং থ্ৰু দি তাক মানে অলপ ভাল পাবৰ কাৰণে, ঠিক হবৰ কাৰণে, সুস্থ হবৰ কাৰণে, সেইটো আমাক গুৱাহাটীৰ এজন ডক্টৰে দিছিলে এড্ৰেছ, ডক্টৰ জ্যোতিৰ্ময় মেডিচিটি চেণ্টাৰ হাতীগাঁৱৰ। তেওঁ দিছিলে এড্ৰেছটো, যে তাত থাকিলে কাউন্সিলিং কৰিব, কথা বতৰাৰ জৰিয়তে ল'ৰাটোক ঠিক কৰি দিব। আৰু সেই চেণ্টাৰতে আমি সেইটো আশা কৰি দিছিলো। কাহিলীপাৰা, গুৱাহাটী কাহিলীপাৰা ৱেলনেছ হোম ৰিহাব চেণ্টাৰ, প্ৰায়োক্তি ৱেলনেছ হোম ৰিহাব চেণ্টাৰ। তাহাঁতৰ তাত গৈ কিনে